অসমত পষ্টমেলন আহিল আৰু অসমৰ পষ্টমেলন শ্ব'খন চাই কিনে সকলোৱে চাগে মনোৰঞ্জন ভালকৈ কৰিলে, কিন্তু এনেকুৱা ধৰণৰ আমাৰ অসমৰ ল'ৰাবোৰক এনেকুৱা ধৰণৰ কাম কৰিলে যি কামখন কৰিব নালাগিছিলে। নমস্কাৰ, মোৰ নাম বিশাল শৰ্মা আৰু মোৰ এই নতুন চেনেল হয়। মই ভিডিঅ'খন আগতে বনাইছিলোঁ, কিন্তু এই ধৰণৰ ভিডিঅ' মই আজিলৈকে বনোৱা নাছিলোঁ। আৰু মোৰ স্পীচটো কেনেকুৱা হৈছে এবাৰ কমেণ্ট কৰি দিব। তো বলক ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ। এই ছোৱালীজনীৰ ফটোখন চাওক, আপোনালোকে চিনি পালে এইখন ছোৱালী কোন হয়। এইখন ছোৱালী হৈছে বিদেশৰ পৰা এজনী ফৰেনাৰ, যিহৰ ইনষ্টাগ্ৰামত নাম আছে ডিস্কভাৰ উইথ এমা। এইজন ছোৱালীয়ে এইখন নামৰ ইনষ্টাগ্ৰামত চেনেলত এখন ভিডিঅ'খন পষ্ট কৰিছে আৰু এই ভিডিঅ'খন চাওক। Disgusting. আৰু এই ভিডিঅ'খনৰ অলৰেডি 2.5 মিলিয়ন ভিউজ পাই গৈছে। আপোনালোকে যদি ভিডিঅ'খন চাব, যদি ডিস্কভাৰ উইথ এমা নামৰ চেনেলত এইখন ভিডিঅ'খন পষ্ট কৰি দিয়া হৈছে, আপোনালোকে গৈ চাব পাৰে। চাওক, প্ৰথমক চাওক এই ভিডিঅ'খনৰ ওপৰত ছোৱালীজনী কি লিখিছে। ছোৱালীজনী লিখিছে কি ইণ্ডিয়াত কনচাৰ্টবোৰ ছোৱালীৰ কাৰণে ছেফ নহয় বুলি। আৰু এই ভিডিঅ'খনত ছোৱালীক হাত বাৰ কৰাৰ কাৰণে ছোৱালীয়ে কৈছে কি তোৰ হাতখন তোৰ লগতে থ, তোৰ হাতখন মোক চুব নালাগে। আকৌ ইমান কামবোৰ কৰাৰ পাছতো ল'ৰাবিলাকে নিজৰ গল্টি নাভাবেই আৰু কৈছে কি জেনেৰেলৰ টিকেট কিয় ল'ব লাগে। এইটো কথা এনেকুৱা হ'ল ছোৱালীবিলাক ঘৰৰ পৰা ওলাব নালাগে বুলি। ছোৱালীজনী যিবোৰ কথা ক'লে, যেনেকৈ ইণ্ডিয়াত ছোৱালীবোৰ কনচাৰ্ট কাৰণে ছেফ নহয়, কিন্তু ইণ্ডিয়াত ৰিয়েলিটিত ঘৰৰ পৰা বাহিৰত ওলাও ছেফ নহয় ছোৱালীবোৰৰ কাৰণে। আশা কৰোঁ নেক্সট কনচাৰ্টটো একো উদ্ভণ্ডালি সুন্দৰভাৱে পাৰ হৈ যাব বুলি আশা কৰোঁ মই। ইমানবোৰ কৈ কিনে মই সামৰণি ল'লোঁ মোৰ মন্তব্যটো। কেনেকুৱা লাগিলে আপোনাৰ ভিডিঅ'খন লাইক কৰিব, যদি কিবা বেয়াকৈ মই ক'ল যদি ক্ষমা কৰিব, কিন্তু যিখন ৰিয়েলিটি মই সেইখনেই কৈছোঁ। আশা কৰোঁ আপোনাক মোৰ ভিডিঅ'খন চাই ভাল লাগিলে। যদি লাইক কৰিব, কমেণ্ট কৰিব। যদি কিবা বেয়া ক'লোঁ মই, কমেণ্ট কৰিব নাপাহৰিব। আৰু মই এখন নতুন ভিডিঅ' বনাব ষ্টাৰ্ট কৰিছোঁ এই ধৰণৰ। যদি আপোনাক ভাল লাগিছে ছাপোৰ্ট কৰক, মই ইয়াৰকৈ আৰু সুন্দৰ ভিডিঅ'খন লৈ আহিব পাৰোঁ আগত। এইবোৰ কথা কৈ কিনে মই সামৰণি মাৰিলোঁ। নমস্কাৰ।